যে ইজন আহে সিজন চাই, সিজনে আৰু কি চাই পেলাই গুচি যায়। বিষয়ববীয়া পঞ্চায়তৰ পৰা ধৰি ব্লকৰ পৰা ধৰি চবে চাই চুটি পেলাই হ'ব বুলি আশ্বাসে দিয়ে। আৰু স্কুলৰ ল'ৰা ছোৱালী, কলেজৰ ল'ৰা ছোৱালী আহি স্কুটিসহ ইয়াত বুৰ খায়, গম পাইছেনে? আমি নিজে প্ৰত্যক্ষভাৱে দেখিছোঁ। আৰু পানী অহাৰ লগে লগে মানুহ ইপাৰ সিপাৰ ৰাস্তা পাৰ হ'ব নোৱাৰে, উটাই লৈ গুচি যাব। তাকে চাই আপোনালোকে এই বিষয়ববীয়াক যাতে পকা দলং ডাঙৰকৈ এখন দিবৰ কাৰণে। আমাৰ দৌপাং নদীৰ পানী আহি স্কুলতো সোমায়, তাৰপিছত এই ৰাস্তা ছিঙে। তাৰপিছত আমাৰ স্কুলৰ মানে গোটেই পাছদিনাখন আমি গোটেই ল'ৰা ছোৱালীসোপা লগ লাগি চাফা কৰিব লাগে। তাৰপিছত স্কুল মানে ক্লাছ ভালকৈ নহয়। স্কুলত ক্লাছ কৰিবলৈ মানে আমি কাম কৰি থাকোঁতে ক্লাছকেইটা কৰিবলৈ নহয়। তাৰপাছত এই মানে ভালকৈ মানে মাথাইটো যাতে মামাই নিৰ্মাণ কৰে, আকৌ এই ৰাস্তাটো যাতে ভালকৈ নিৰ্মাণ কৰে, আমাক সেয়াই অনুৰোধ জনাইছোঁ মামাক। বৰ্তমান চৰকাৰে ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ওপৰত যিটো ব্যৱস্থা লৈছে, আমি তাৰ সম্পূৰ্ণৰূপে আমি থাকি যাবলগীয়া এটা অৱস্থা হৈছে। যিহেতু এটা প্ৰাকৃতিক যিটো দুৰ্যোগ, বানপানীয়ে যিটো আমাৰ ক্ষতি কৰিছে, তাৰ কাৰণে আমি যথেষ্ট পাছ পৰি গৈছোঁ বুলি মই অনুভৱ কৰিছোঁ। যিটো ৰাস্তাৰ কাৰণে আমি এতিয়া ছাত্ৰ ছাত্ৰীসকল পানী বঢ়াৰ লগে লগে আহিব নোৱাৰে, বা আমি এতিয়া মটৰচাইকেল গাড়ী ৰাস্তাৰ সিপাৰে থৈ আহিবলগীয়া অৱস্থা এটা হৈছে। কেতিয়াবা আমাৰ এনে পৰিস্থিতি আহে, যিটো পৰিস্থিতিত আমি এইফালে পাৰ হ'ব। যে ইজন আহে সিজন চাই, সিজনে আৰু কি চাই পেলাই গুচি যায়। বিষয়ববীয়া পঞ্চায়তৰ পৰা ধৰি ব্লকৰ পৰা ধৰি চবে চাই চুটি পেলাই হ'ব বুলি আশ্বাসে দিয়ে। আৰু স্কুলৰ ল'ৰা ছোৱালী, কলেজৰ ল'ৰা ছোৱালী আহি স্কুটিসহ ইয়াত বুৰ খায়, গম পাইছেনে? আমি নিজে প্ৰত্যক্ষভাৱে দেখিছোঁ। আৰু পানী অহাৰ লগে লগে মানুহ ইপাৰ সিপাৰ ৰাস্তা পাৰ হ'ব নোৱাৰে, উটাই লৈ গুচি যাব। তাকে চাই আপোনালোকে এই বিষয়ববীয়াক যাতে পকা দলং ডাঙৰকৈ এখন দিবৰ কাৰণে। আমাৰ দৌপাং নদীৰ পানী আহি স্কুলতো সোমায়, তাৰপিছত এই ৰাস্তা ছিঙে। তাৰপিছত আমাৰ স্কুলৰ মানে গোটেই পাছদিনাখন আমি গোটেই ল'ৰা ছোৱালীসোপা লগ লাগি চাফা কৰিব লাগে। তাৰপিছত স্কুল মানে ক্লাছ ভালকৈ নহয়। স্কুলত ক্লাছ কৰিবলৈ মানে আমি কাম কৰি থাকোঁতে ক্লাছকেইটা কৰিবলৈ নহয়। তাৰপাছত এই মানে ভালকৈ মানে মাথাইটো যাতে মামাই নিৰ্মাণ কৰে, আকৌ এই ৰাস্তাটো যাতে ভালকৈ নিৰ্মাণ কৰে, আমাক সেয়াই অনুৰোধ জনাইছোঁ মামাক। বৰ্তমান চৰকাৰে ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ওপৰত যিটো ব্যৱস্থা লৈছে, আমি তাৰ সম্পূৰ্ণৰূপে আমি থাকি যাবলগীয়া এটা অৱস্থা হৈছে। যিহেতু এটা প্ৰাকৃতিক যিটো দুৰ্যোগ, বানপানীয়ে যিটো আমাৰ ক্ষতি কৰিছে, তাৰ কাৰণে আমি যথেষ্ট পাছ পৰি গৈছোঁ বুলি মই অনুভৱ কৰিছোঁ। যিটো ৰাস্তাৰ কাৰণে আমি এতিয়া ছাত্ৰ ছাত্ৰীসকল পানী বঢ়াৰ লগে লগে আহিব নোৱাৰে, বা আমি এতিয়া মটৰচাইকেল গাড়ী ৰাস্তাৰ সিপাৰে থৈ আহিবলগীয়া অৱস্থা এটা হৈছে। কেতিয়াবা আমাৰ এনে পৰিস্থিতি আহে, যিটো পৰিস্থিতিত আমি এইফালে পাৰ হ'ব